Hello friends, welcome back to my channel. আপোনালোকে কোনো সমস্যাত ভুগি আছে নেকি? যদি সমস্যাত ভুগি আছে মোৰ ভিডিওটো সম্পূৰ্ণকৈ চাওক। সমস্যা সকলোৰ জীৱনত আহে। মোৰ জীৱনটো আছে আৰু আপোনালোকৰ জীৱনতো আছে। সেই সমস্যাবিলাক যদি আমি সমস্যা বুলি সদায় ভাবি থাকো, তেন্তে আমি কোনোদিনে জীৱনত আগবাঢ়ি যাব নোৱাৰো। সেই সমস্যাবিলাক আমি পাৰ কৰি যাব লাগিব। তেতিয়াহে আমি জীৱন বাটত নিজ লক্ষ্যত উপনীত হ'ব পাৰিম। সমস্যা বুলি অকল কৈ থাকিলে নহ'ব, তাক আমি নিৰাময় কৰাও চেষ্টা কৰিব লাগিব। তেতিয়াহে জীৱনৰ উন্নতি বাটত আমি খোজ মিলাই যাব পাৰিম। সময় কাৰো বাবে ৰৈ নাথাকে। আপোনালোকে অতীতত যি কৰিলে বা যি ভুল কৰিলে সেয়া ভাবি ভৱিষ্যতটোক বেয়া নকৰিব। অতীত সদায় অতীত আৰু ভৱিষ্যত সদায় ভৱিষ্যত। অতীতত কৰা ভুলবোৰ পাহৰি ভৱিষ্যতে কি কৰিব তাৰ পৰিকল্পনা কৰক। তেতিয়াহে জীৱন বাটত সুন্দৰমতে আগবাঢ়ি যাব পাৰিব। আজিকালি বহুতেই ভাবে যে আনে কি ক'ব, আনে আপোনাৰ বিষয়ে কি ক'ব সেয়া চিন্তা নকৰিব। আপুনি আপোনাৰ বিষয়ে কি ভাবে সেয়া চিন্তা কৰক। আনৰ কথা শুনিলে আপুনি কেতিয়াও জীৱনত আগবাঢ়ি যাব নোৱাৰে। সদায় নিজৰ মতে থাকক আৰু নিজৰ মতে জীৱনটো সুন্দৰমতে সজাই লওক। আনে আপোনাক বহুত সমালোচনা কৰিব, সেই সমালোচনাবোৰ নেওচি আপুনি জীৱন বাটত আগবাঢ়ি যাবই লাগিব। সেইজনহে প্ৰকৃত মানুহ, যিজনে আনৰ সমালোচনা বাধা বিঘিনি অতিক্ৰম কৰি নিজ লক্ষ্যৰ পৰা কেতিয়াও আঁতৰত নাথাকে। তেওঁ সদায় নিজৰ লক্ষ্যটোকে বুকুত বান্ধি আগবাঢ়ি গৈ থাকে। সেইজন ব্যক্তিহে জীৱন বাটত উন্নতিত সফল হ'ব পাৰে। আপোনালোকে আত্মনিৰ্ভৰশীল হ'বলৈ শিকক। পৰনিৰ্ভৰশীল হৈ আজিৰ দিনত একো লাভ নাই। আনে কৰিলেহে মই কৰিম বা তাই কৰিছে সি কৰিছে তেতিয়াহে মই কৰিম, সেয়া মনৰ পৰা আঁতৰ কৰক। নিজে যি বিচাৰে তাক কৰক আৰু নিজ লক্ষ্যত উপনীত হওক। কেতিয়াও নিজ ভাগ্যক ধিয়াই নাথাকিব। ভাগ্যই আপোনাক সহায় কৰিব যেতিয়া আপুনি কষ্ট কৰিব। কষ্ট অবিহনে ভাগ্যই আপোনাক কেতিয়াও সহায় নকৰে। নিজ লক্ষ্যত উপনীত হ'বলৈ আপোনাক অশেষ কষ্ট কৰিব লাগিব। তেতিয়াহে আপোনালোকে জীৱনত উন্নতিৰ পথত আগবাঢ়ি যাব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আন এটি নতুন ভিডিঅ'ত আকৌ লগ পাম। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটি দবাই অল কৰি থ'ব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। বাই বাই।